আমাৰ আপোনালোকে জানে যে মৰিগাঁও পুলিচে বিগত প্ৰায় 1.5 বছৰে চাইবাৰ অপৰাধী অৰ্থাৎ যিসকল ফাইনেন্সিয়েল ফ্ৰডষ্টাৰ এই সকলৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই আছে। আৰু ইতিমধ্যে সময়ে সময়ে আপোনালোকে গম পাইছে যে আমি তেনেকৈ বহুকেইজন তেনেকুৱা মানে অপৰাধী আমি আটক কৰিছোঁ, জেল হাউচত আছে। আৰু যিবোৰ কেছত তেওঁলোক মানে ইতিমধ্যে আটক কৰা হৈছে বা এৰেষ্ট কৰা হৈছে বা জেলত পঠোৱা হৈছে সেইবিলাকৰ আমি চাৰ্জশ্বিটো মাৰিছোঁ। চ' সেই অভিযানৰ যিটো অংশস্বৰূপে আমাৰ যোৱাকালি আমি মৰিগাঁও পুলিচে আমি কেইবাটাও দলত বিভক্ত হৈ পেলাই গুৱাহাটীকে ধৰি মৰিগাঁও জিলাৰ বিশেষকৈ লাহৰীঘাট, মইৰাবাৰী, ঘোঁৰাগাঁও এই অঞ্চলবিলাকত আমি অভিযান চলাইছিলোঁ। আৰু আমাৰ ওচৰত বিভিন্ন খবৰ আহি আছিলে যোৱা কিছুদিনৰ পৰা যে মইৰাবাৰী অঞ্চলৰ, লাহৰীঘাট অঞ্চলৰ তেনেকুৱা কেইবাজনো যুৱক, কেইবাজনো এনেকুৱা ছাছপেক্টেড অপৰাধী যি ফাইনেন্সিয়েল ফ্ৰড প্লাছ যাক আমি কওঁ যে তেওঁলোকে অনলাইন এপছ বা এইবিলাক ভুৱা তথ্য, ভুৱা আধাৰ কাৰ্ড বনায়, ফেক পেন কাৰ্ড বনায়, ফেক ফটোগ্ৰাফ বেলেগৰ পেষ্টিং কৰি পেলাই বিভিন্ন কোম্পানীক তেওঁলোকে সৰ্বশান্ত কৰিছে, বহুত মানুহক তেওঁলোকে সৰ্বশান্ত কৰিছে। তো সেনেকুৱা তথ্য আমাৰ ওচৰত আহি আছিলে। আৰু যোৱাকালি আমি তেনেকৈ বিভিন্ন টীমত বিভক্ত হৈ পেলাই প্ৰথমতে আমি গুৱাহাটীত আমি ৰেড মাৰিলোঁ, গুৱাহাটী দিছপুৰ পুলিচৰ সহযোগত হেঙেৰাবাৰীত। আৰু হেঙেৰাবাৰীৰ পৰা আমি দুজনক আটক কৰিলোঁ। এজন হ'ল আতাবুল আৰু এজন হ'ল ৰাকিবুল। আতাবুল ৰহমান আৰু ৰাকিবুল দুইজন হ'ল মইৰাবাৰীৰ। আৰু আচৰিত কথাটো এইটোৱে যে আতাবুল প্ৰথম যেতিয়া আমি চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আমি অভিযান চলাইছিলোঁ তাত এৰেষ্ট হৈছিলে। আৰু বহুদিন ধৰি আমি বিচাৰি আছিলোঁ, বিভিন্ন কথাত ইনভলভমেণ্ট পাই, কিন্তু আমি পোৱা নাছিলোঁ। গুৱাহাটীত থাকে। চ' আমি গুৱাহাটী পুলিচৰ সহযোগত তেওঁলোকক ধৰিলোঁ আৰু তেওঁলোকৰ পজিশ্যনৰ পৰা আমি প্ৰায় 172খন চিম কাৰ্ড পালোঁ, 13টা মোবাইল ফোন পালোঁ, 20খন আধাৰ কাৰ্ড, কেইবাখনো পেন কাৰ্ড, কেইবাটাও বেংকৰ নথি পত্ৰ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। তাৰ লগে লগে চাইমালটেনিয়াছলি আমি গোটেই জিলাখনতে আমাৰ বিভিন্ন OC ঘোঁৰাগাঁও, OC লাহৰীঘাট আৰু মইৰাবাৰীৰ আমাৰ IO আৰু বিভিন্ন আমাৰ অফিচাৰসকলে লগ লাগি পেলাই আমি সকলোৱে গোটেই ৰাতি অভিযান চলালোঁ। আৰু অভিযানত আমি 12জন অৰ্থাৎ গোটেই অভিযান আমি 14জন আমি তেনেকুৱা আমি অপৰাধী আমি আটক কৰিলোঁ। আমাৰ সোধপোছ চলি আছে আৰু গোটেই অভিযান কালত আমাৰ বিভিন্ন ধৰণৰ আমি তথ্য পাতি আমি উদ্ঘাটন কৰিলোঁ, আমি পালোঁ। তাৰ ভিতৰত মই এটা আপোনাক হেৰি দিব বিচাৰিছোঁ, পিকচাৰটো দিব বিচাৰিছোঁ। টোটেল আমি চিম কাৰ্ড পালোঁ 396, 396খন আমি চিম কাৰ্ড পালোঁ। বিভিন্ন মানুহৰ নামত, যিসকল মানুহৰ